উজনি অসমৰ প্ৰলয়ংকাৰী বানে ধুৱাই নিয়া যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ গ্ৰাম্যাঞ্চলত অদ্যাপি পৰিস্থিতি শোচনীয় হৈয়ে আছে। দুৰ্গতসকলৰ কাষত থিয় দিয়াৰ মানসেৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এটি চিমেণ্টৰ উদ্যোগ গেলেক্সি চিমেণ্টে দুটা পৰ্যায়ত প্ৰায় 1000টা পৰিয়ালক সাহায্য সামগ্ৰী আগবঢ়ায়। প্ৰথম পৰ্যায়ত যোৰহাটৰ টিয়ক, চেলেংহাট, কলিয়াপানী, শিৱসাগৰৰ চাৰিং, বাৰুৱাটি আৰু ফুলপানীছিগাত খাদ্য সামগ্ৰী বিতৰণ কৰে। দ্বিতীয় পৰ্যায়ত শিৱসাগৰৰ সৰ্বাধিক বানপীড়িত বেতবাৰী আৰু নাজিৰাপ অঞ্চলৰ প্ৰায় 20খন গাঁৱত খাদ্য সামগ্ৰীৰ টোপোলা, খোৱাপানী, চাদৰ, টাৱেল, ব্লিচিং পাউডাৰ, মমবাতি, মহ খেদা ধূপ, ছাত্ৰ-ছাত্ৰীৰ বাবে বহী কাগজ আদি বিতৰণ কৰা হয়। কোম্পানীৰ উজনি অসমৰ ডেপুটি মেনেজাৰ দেৱজিৎ গোস্বামীৰ তত্বাৱধানত সমগ্ৰ কাৰ্যসূচীৰ মুখ্য বিতৰক অমিত বাউৰী, জীৱ বৰ, সঞ্জীৱ সিঙৰ লগতে বিতৰক বোকাখাতৰ সম্ৰাট শৰ্মা, বৰহোলাৰ পুলক হাজৰিকা, টিয়কৰ পাৰ্থধৰ, ডিম্পল চুতীয়া, অংকুৰ বৰা, ৰিংকু বৰগোহাঁই, কোম্পানী যোৰহাটৰ সহযোগী বিক্ৰয় পৰিচালক ৰাজু বেজবৰুৱা, গোপাল দাস আৰু অভিযন্তা কিশোৰ বিকাশ বৰাকে আদি কৰি এটা বৃহৎ দলে অংশগ্ৰহণ কৰে। বেতবাৰী অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে সমাজকৰ্মী বিশ্বজিৎ বৰুৱা আৰু প্ৰশান্ত বৰঠাকুৰে বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ লগতে কোম্পানীটোৰ এই মানৱীয় সাহায্যক ভূয়সী প্ৰশংসা কৰে। যোৰহাটৰ পৰা বিকিনগৰ সহযোগত খবৰ গোলাঘাট। হয়, আপোনালোক সকলোৱে গম পাইছে নিশ্চয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত প্ৰলয়ংকাৰী যি বানপানী হৈছে, ইতিমধ্যে সকলোৱে ফৌজদাৰী সহায় আগবঢ়াইছে। আমি গেলেক্সি চিমেণ্টেও ৰাইজৰ লগতে কিছু সাহায্য সামগ্ৰী আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি প্ৰথম পদক্ষেপ হিচাপে আমি যোৰহাটৰ টিয়ক আৰু চাৰিং এনেকৈ এই অঞ্চলবিলাকত আমি ইতিমধ্যে সাহায্য সামগ্ৰী বিতৰণ কৰিলোঁ। আৰু আজি আমি আটাইতকৈ বানবিধ্বস্ত এলেকা নাজিৰা, বিহুবৰ, আপোনাৰ বেতবাৰী এই অঞ্চলবিলাকলৈ আমি গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা খাদ্য সামগ্ৰী, মহিলাসকলৰ বাবে কাপোৰ আৰু শিশুসকল যিসকল বিদ্যাৰ্থী তেওঁলোকৰ কাৰণে আমি কিছুমান বহী কিতাপ এনেকৈ লৈ আহিছোঁ। আমি ৰাইজৰ লগতে তেখেতসকললৈ